বৰপেটাবাসী ৰাইজে আজি মই ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছে। মই আজি অনুভৱ কৰিছোঁ যে আচলতে মোৰ ঘৰ বঙাইগাঁৱত নে বৰপেটাত। তাৰমানে বৰপেটাবাসী ৰাইজৰ যিটো মৰম এইটো অতুলনীয় আৰু ইয়াৰ প্ৰতি মই আচলতে মোৰ নিজৰ ভাৱ এইটোৱেই যে তেওঁলোকৰ প্ৰতি দায়িত্বটো মই ভাবোঁ যে আজিৰ পৰা মোৰ বাঢ়িল। যদিও মই আগতেও দায়িত্ব আছিল, কিন্তু আজি বৰপেটাবাসী ৰাইজে যিটো মৰম তেওঁলোকে প্ৰদৰ্শন কৰিলে ইয়াৰ যদি মই অনুভৱ কৰিছোঁ যে তেওঁলোকৰ প্ৰতি বৰপেটাবাসী ৰাইজৰ প্ৰতি দায়িত্বটো পূৰ্বৰ তুলনাত বহুত বেছি বৃদ্ধি হৈছে আৰু এই দায়িত্ব মই পালন কৰিবৰ কাৰণে আগবাঢ়ি যাম। 2026 এজিডিৰ লক্ষ্য কি হ'ব? সেই কথাটো মই এতিয়া নকওঁ যে 2026 এতিয়া নিৰ্বাচন খেলিম আমি। নিৰ্বাচন খেলিম, গতিকে এতিয়া ধৰি লওক এই বস্তুটো কেন্দ্ৰীয় সমিতিয়ে আমাৰ দলৰ নেতৃত্ব আছে, নেতৃত্বই ক'ব। মই আচলতে এতিয়া আজিৰ দিনটোত মই দলৰ নেতৃত্বত নাই, গতিকে নেতৃত্বই ক'ব। তেওঁলোকৰ আপোনালোকে মিটিঙত কি ঘটনা ঘটিছে আপোনালোকে নিজে ভালকৈ জানে। গতিকে য'ত তেওঁলোকৰ মিত্ৰতাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতেই তেওঁলোকৰ তাৰমানে তেওঁলোকৰ মাজতে যে মূল বিতৰ্ক সৃষ্টি হয়, সেই দলকেইটাই কেনেধৰণে তেওঁলোকে তাৰমানে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই কথাটো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে, উপলব্ধি কৰিব পাৰিছে। মই ভাবোঁ তেওঁলোকে যিমানেই ঢাক ঢোল নবজায় কিয় ইয়াত তাৰমানে বিৰোধী দলসমূহে তেওঁলোকে ঐক্যবদ্ধ হৈ যুঁজত নামিব নোৱাৰে। নাই, মই আশাবাদী। মই জানো বস্তুটো যে মোৰ সীমিত এটা হেৰি আছে, কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ যে বৰপেটাবাসীৰ যি সমস্যা, যিমানবিলাক সমস্যা, এই সমস্যাবিলাকৰ যিখিনি মোৰ জৰিয়তে সম্ভৱ হয় সমাধান কৰিব, সেইসমূহ সমস্যা মই নিশ্চিতভাৱে সমাধান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। বৰপেটাবাসী ৰাইজে আজি মই ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছে। মই আজি অনুভৱ কৰিছোঁ যে আচলতে মোৰ ঘৰ বঙাইগাঁৱত নে বৰপেটাত। তাৰমানে বৰপেটাবাসী ৰাইজৰ যিটো মৰম এইটো অতুলনীয় আৰু ইয়াৰ প্ৰতি মই আচলতে মোৰ নিজৰ ভাৱ এইটোৱেই যে তেওঁলোকৰ প্ৰতি দায়িত্বটো মই ভাবোঁ যে আজিৰ পৰা মোৰ বাঢ়িল। যদিও মই আগতেও দায়িত্ব আছিল, কিন্তু আজি বৰপেটাবাসী ৰাইজে যিটো মৰম তেওঁলোকে প্ৰদৰ্শন কৰিলে ইয়াৰ যদি মই অনুভৱ কৰিছোঁ যে তেওঁলোকৰ প্ৰতি বৰপেটাবাসী ৰাইজৰ প্ৰতি দায়িত্বটো পূৰ্বৰ তুলনাত বহুত বেছি বৃদ্ধি হৈছে আৰু এই দায়িত্ব মই পালন কৰিবৰ কাৰণে আগবাঢ়ি যাম। 2026 এজিডিৰ লক্ষ্য কি হ'ব? সেই কথাটো মই এতিয়া নকওঁ যে 2026 এতিয়া নিৰ্বাচন খেলিম আমি। নিৰ্বাচন খেলিম, গতিকে এতিয়া ধৰি লওক এই বস্তুটো কেন্দ্ৰীয় সমিতিয়ে আমাৰ দলৰ নেতৃত্ব আছে, নেতৃত্বই ক'ব। মই আচলতে এতিয়া আজিৰ দিনটোত মই দলৰ নেতৃত্বত নাই, গতিকে নেতৃত্বই ক'ব। তেওঁলোকৰ আপোনালোকে মিটিঙত কি ঘটনা ঘটিছে আপোনালোকে নিজে ভালকৈ জানে। গতিকে য'ত তেওঁলোকৰ মিত্ৰতাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতেই তেওঁলোকৰ তাৰমানে তেওঁলোকৰ মাজতে যে মূল বিতৰ্ক সৃষ্টি হয়, সেই দলকেইটাই কেনেধৰণে তেওঁলোকে তাৰমানে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই কথাটো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে, উপলব্ধি কৰিব পাৰিছে। মই ভাবোঁ তেওঁলোকে যিমানেই ঢাক ঢোল নবজায় কিয় ইয়াত তাৰমানে বিৰোধী দলসমূহে তেওঁলোকে ঐক্যবদ্ধ হৈ যুঁজত নামিব নোৱাৰে। নাই, মই আশাবাদী। মই জানো বস্তুটো যে মোৰ সীমিত এটা হেৰি আছে, কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ যে বৰপেটাবাসীৰ যি সমস্যা, যিমানবিলাক সমস্যা, এই সমস্যাবিলাকৰ যিখিনি মোৰ জৰিয়তে সম্ভৱ হয় সমাধান কৰিব, সেইসমূহ সমস্যা মই নিশ্চিতভাৱে সমাধান কৰিবৰ কাৰণে আগবাঢ়িছোঁ।